নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মোৰ চেনেলৰ মাজলৈ বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ চাওকচোন আপোনালোকে মই আজি ভাত কিহে খাবলৈ লৈছোঁ এইপিনে মগু দালি আৰু আলু এনেকৈ ৰঙালাও চঙালাও দি বনাই লৈছোঁ আৰু এইপিনে এয়া দাংবডি আলু ভাজি এয়া মাছে খৰিচাই ভাজিছিলোঁ তাৰ ভাজি লৈছোঁ আপোনালোকে খাইছে নাই বাৰু মাছে খৰিচাই ভাজি খাই চাবচোন বহুত ভাল লাগে ইয়াত দিছিলোঁ মিঠি গুটি আৰু জলকীয়া তাৰ বাহিৰে বেলেগ একো দিয়া নাই তাৰপৰা এইপিনে মাছ পাতত দিছোঁ হালধি পাতত দিছোঁ যদিও হালধি কোঁহ এটা দি পেলাই ধুনীয়াকৈ কুটি লৈ তাত দি পাতত দি খাবচোন বহুত টেষ্ট লাগে খাই তেনেকৈ ল'ব মই গতিকে তেনেকৈয়ে লৈছোঁ আৰু আপোনালোকে খোৱা নাই যদি খাব আৰু জলকীয়া লৈছোঁ জলকীয়া মানে চবতে দিয়াই আছে গতিকে মই এডোখৰে লৈছোঁ আৰু এতিয়া মই ভাতকেইটা খোৱা আৰম্ভ কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব মই যিকেইটা কৈ যাওঁ আপোনালোকে খাই নাখায় বাৰু মই যে কৈ যাওঁ যে আমুকটো বনাই টেষ্ট কৰি খাই চাবচোন মই এতিয়া কোৱা ভাগে কিমান ভাল লাগে তাৰপিছত মোক কমেণ্ট কৰিব খৰিচাটো মাছৰ সৈতে ভাজিও ভাল লাগে মাছৰ জোল বনাইও ভাল লাগে ইপিনে আচাৰটো ভালেই লাগে মজা লাগিছে সেইটোতো ক'বই নালাগে আৰু কেনেকুৱা লাগিছে এইকেইটা দিনত পাতত দি বেছি ভাল লাগে হালধি পাতত দি মাছ খাই আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু নেক্সট এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ আজিলৈ বাই